নমস্কাৰ আপোনালোকক পুনৰবাৰ জিটু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ কেইটামান জিকে কুৱেশ্যন এনচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ বন কুঁৱৰী। লগতে আপোনালোকে মনত ৰাখিব বন কুঁৱৰী কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই কবিতাটো জনাকী আলোচনীখনত প্ৰকাশ পাইছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটি আছে কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক 1961 চনত। মনত ৰাখিব আমাৰ অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে 1961 চনত স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যনটি আছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ মনোহৰ লাল খাট্টাৰ। আৰু লগতে মনত ৰাখিব জয়ৰাম ঠাকুৰ হৈছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী। লগতে ভগৱন্ত মান হৈছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটি আছে কোনজন স্বৰ্গদেউৰ ৰাজত্বকালত অসমত মানৰ দিন চলি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ যোগেশ্বৰ সিংহৰ দিনত। মনত ৰাখিব যোগেশ্বৰ সিংহৰ দিনত মানৰ দিন চলি আছিল অসমত। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ মুঠ ৰাজ্য কেইখন? অৰ্থাৎ ভাৰতবৰ্ষত মুঠ কেইখন ৰাজ্য আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ 28খন। আছে 2022 চনৰ দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক আশা পাৰেখ। লগতে মনত ৰাখিব দাদা চাহেব ফাল্কে বঁটা প্ৰথম লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু তেখেতে 1992 চনত এই বঁটাটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনটি আছে 2022 চনৰ IPL বিজয়ী দল কোনটো? অৰ্থাৎ 2022 চনত কোনটো দলে IPL জয় হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ GT অৰ্থাৎ গুজৰাট টাইটেন্স। মনত ৰাখিব 2022 চনত IPL কোনে জিতিছিল? গুজৰাট টাইটেন্সে আৰু 2023 চনত CSK জিতিছিল। নেক্সট কুৱেশ্যনটি আছে পূবৰ পৰা পশ্চিমলৈ বলা বতাহক কি বুলি কোৱা হয়? যি বতাহ পূবৰ পৰা পশ্চিমলৈ বলে সেই বতাহটোক কি বুলি কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ কুৰুবা। মনত ৰাখিব পূবৰ পৰা পশ্চিমলৈ বলা বতাহটো হৈছে কুৰুবা। লগতে মনত ৰাখিব পশ্চিমৰ পৰা পূবলৈ বলা বতাহটো পছুৱা বতাহ। লগতে উত্তৰৰ পৰা দক্ষিণলৈ বলা বতাহটো ফাল্গুনী বতাহ আৰু দক্ষিণৰ পৰা উত্তৰলৈ বলা বতাহটোক মলয়া বতাহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটি আছে পৰাগ কোনটো জনগোষ্ঠীৰ উৎসৱ? পৰাগ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক মিচিং। নেক্সট কুৱেশ্যনটি আছে ভাংৰা কোনখন ৰাজ্যৰ নৃত্য? ভাংৰা নৃত্যটো কোনখন ৰাজ্যৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ পাঞ্জাৱ। লগতে আপোনালোকে মনত ৰাখিব অসমৰ সকলোৱে জানো আমি অসমৰ হৈছে বিহু, ৰাজস্থানৰ হৈছে ঘুমৰ, ৰাজস্থানৰ ঘুমৰ নৃত্য, অসমৰ বিহু নৃত্য আৰু পাঞ্জাৱৰ হৈছে ভাংৰা নৃত্য। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ 19তম ৰাষ্ট্ৰপতি কোন? ভাৰতৰ 19তম ৰাষ্ট্ৰপতিগৰাকী কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ দ্ৰৌপদী মুৰ্মু। লগতে মনত ৰাখিব ভাৰতৰ
15তম ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা দেৱী সিং পাটেল আৰু তেখেতে হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। নেক্সট কোৱেশ্যনটি আছে ফিফা 2022ৰ বিজয়ী দল কোনটো? অৰ্থাৎ 2022 চনৰ ফিফা খেলখনৰ কোনটো দলে বিজয় হৈছিল অৰ্থাৎ জিকিছিল? অপশ্যন কেইটাৰ ভিতৰত শুধবাক আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যনটি লৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছে, যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ এটা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কুৱেশ্যনটি আছে কেলিয়ান এমবাপে কোনখন দেশৰ খেলুৱৈ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ঘ ফ্ৰান্সৰ। নেক্সট কুৱেশ্যনটি আছে গোৱাৰ ৰাজধানী কি? গোৱাৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক পানাজী। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ৰায়পুৰ হৈছে ছত্তীশগড়ৰ ৰাজধানী, অমৰাৱতী হৈছে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী আৰু পাটনা হৈছে বিহাৰৰ ৰাজধানী। নেক্সট কুৱেশ্যনটি আছে সতী জয়মতী নাটকখন কোনে লিখিছিল আৰু পৰিচালনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ লক্ষীনাথ বেজবৰুৱা। আৰু যদি জয়মতী বোলছবিখনক কোনে পৰিচালনা কৰিছিল সেইটো কুৱেশ্যন আহে তেতিয়াহ'লে সেইটোৰ এনচাৰ হ'ব জ্যোতিষপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনটি আছে বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ ভাৰতত। আৰু লগতে মনত ৰাখিব ভাৰতৰ ক'ত? অসমত। মনত ৰাখিব অসমৰ উমানন্দ নদী দ্বীপটো হৈছে বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন? কোনখন ৰাজ্যত আটাইতকৈ কম জনসংখ্যা আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ ছিকিম। মনত ৰাখিব ভাৰতবৰ্ষৰ আটাইতকৈ কম জনসংখ্যা আছে ছিকিমত। আৰু যদি প্ৰশ্নটো আমাৰ এনেকৈ আহে ভাৰতবৰ্ষৰ মাটিকালি ভিত্তিক কোনখন ৰাজ্য আটাইতকৈ সৰু তেতিয়াহ'লে এনচাৰটো হ'ব গোৱা। নেক্সট কুৱেশ্যনটি আছে সদৌ অসম ৰায়সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? নেক্সট কুৱেশ্যনটি আছে সদৌ অসম ৰায়সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যনটি আছে অসমৰ প্ৰথম আকাশী যান চালক কোন আছিল? অসমৰ প্ৰথম কোনে আকাশী যান চলাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক মহানন্দ দাস। আৰু লগতে মনত ৰাখিব অসমৰ প্ৰথম মহিলা আকাশী যান চালক হৈছে ধীৰা চলিহা। নেক্সট কুৱেশ্যনটি আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ 3,11,69,272। নেক্সট কুৱেশ্যনটি আছে বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ লক্ষীনাথ বেজবৰুৱা। আৰু লগতে মনত ৰাখিব বাঁহী আলোচনীখন 1909 চনত প্ৰকাশ পাইছিল।